নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী ৰাংগাচৰণ বা একচালীয়া মহাতীৰ্থস্থানত। আজি 4 বহাগ আৰু 4 বহাগ তাৰিখে আমাৰ পৰিয়ালবৰ্গৰ সৈতে প্ৰভু ৰাংগাচৰণত কিছু মাহ প্ৰসাদ ঠগি আগবঢ়াইছোঁ আৰু আমি আশীৰ্বাদ লৈছোঁ প্ৰভু ৰাংগাচৰণৰ পৰা, যাতে আমাৰ বছৰটো ফেমিলিটো ভালে কুশলে পাৰ হৈ যায়। ইয়াতে আমাৰ পূজাৰী আছে খুৰা কেনেকুৱা মানুহৰ সমাগম? আজি খুব কমেই মানুহ, ইয়াৰ আগতে আজি 3 বিহুৰ আগত যিটো মানুহ কিন্তু আহি আছে আমাৰ পটন গাড়ী, গতিকে দুটা তাকে আহি আছে। কিন্তু 6 বহাগত মানুহ পুৰা হ'ব, 6 বহাগ 7 বহাগ ঠিকেই আছিল। আজি অলপ কম দেখা যায় মানুহ। চ' বন্ধু বান্ধৱীসকল, ফাইনেলি প্ৰভু ৰাংগাচৰণৰ ওচৰত চাকি কচি আৰু মাহ প্ৰসাদ দি দিলোঁ। আৰু ইপিনে আছে মোৰ মানুহজনী সেয়া, আৰু ইপিনে আছে মোৰ ছোৱালীজনী, আৰু বাইদেউহঁতে ইপিনে দুপৰীয়া আহাৰৰ কাৰণে শাক চব্জিসমূহ কাটি আছে। আৰু তেওঁলোকক কিছু পৰিমাণে মোৰ মানুহজনীয়ে মাহ প্ৰসাদ দি দিলে।